দিব্য পুৰুষাৰ্থী হোৱা। ওম শান্তি। আজিৰ মুৰলী 24 তাৰিখ 3 মাহ 2024। অব্যক্ত বাপদাদাৰ অব্যক্ত মুৰলী। হলি শব্দৰ অৰ্থ স্বৰূপত স্থিত হোৱা অৰ্থাৎ পিতাৰ সমান হোৱা। বৰদান। হলি শব্দৰ অৰ্থ জীৱনত ধাৰণ কৰি পুৰুষাৰ্থৰ গতি তীব্ৰ কৰোঁতা দিব্য পুৰুষাৰ্থী হোৱা। হলি অৰ্থাৎ যিটো কথা হৈ গ'ল, অতিবাহিত হৈ গ'ল, তাক একেবাৰে শেষ কৰি দিয়া। যি হৈ গ'ল সেয়া অতীত হৈ গ'ল বুলি বুজি আগবাঢ়ি যোৱা। এয়া হ'ল হলি উদযাপন কৰা। হৈ যোৱা কথা এনেকুৱা অনুভৱ হওক যেন বহুত পুৰণা জন্মৰ কথা। যেতিয়া এনেকুৱা স্থিতি হৈ যায় তেতিয়া পুৰুষাৰ্থৰ গতি তীব্ৰ হয়। গতিকে নিজৰ আৰু আনৰ হৈ যোৱা কথাবোৰ কেতিয়াও চিন্তনত নানিবা, অন্তৰত নাৰাখিবা আৰু বৰ্ণনাটো কেতিয়াও নকৰিবা। তেতিয়াহে দিব্য পুৰুষাৰ্থী হ'ব পাৰিবা। শ্লোগান। মোৰ বোধৰ অনেক সম্বন্ধ সমাপ্ত কৰা মানেই ফৰিস্তা হোৱা। ওম শান্তি।